সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 13 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, ৰাতিপুৱা 6:15 চলি থাকিব। তাৰপিছত দ্বিতীয়া তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 2:55 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:36:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:03:30। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বান ৰস্তি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবি ৰসা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:31 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব, মতান্তৰে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:18 পৰা 2:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:51 পৰা 10 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কাম বন কৰিলে অকণমান ভাগৰ যেন অনুভৱ কৰিব পাৰে। গতিকে সৰু কাম কৰিলেও হয়তো আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা জানিব আৰু শিকিব পাৰিব। অৱশ্যে মনোৰঞ্জনৰ ক্ষেত্ৰত আজি খৰচ হ'ব পাৰে। নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব যাওঁতেও হয়তো আজি দিনটোত আপোনাৰ খৰচ অকণমান বাঢ়িব পাৰে। আজি আনে আপোনাৰ মাজে সময়ে পৰীক্ষা ল'ব পাৰে। গতিকে আপোনাৰ হয়তো টেষ্ট আনে কৰি চাব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ পৰিলক্ষিত হৈছে, যাৰ বাবে আপুনি যি কামতে চেষ্টা নকৰক কিয় সেই চেষ্টাই বিশেষ সফলতা প্ৰদান কৰিব। আজি প্ৰেমৰ ফালৰ পৰা অৱশ্যে দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰু যদি কিবা কাম আপুনি দীঘলীয়াভাৱে কৰি আহি আছে সম্পূৰ্ণ হোৱা নাছিল, আজি কিন্তু সেই কাম বনবোৰে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি একান্তভাৱে কিছু সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। গতিকে দিনটোৰ কিছু সময় অকলে হয়তো একান্তভাৱে আপোনাৰ থাকিবলৈ মন যাব। বন্ধু বান্ধৱৰ সৈতেও আজি সম্পৰ্কত মধুৰতা আহিব, কাৰণ বিগত দিনত যদি কোনোবা বন্ধুৰ সৈতে ভুল বুজাবুজিও হৈছিল আজি সেই ব্যক্তিৰ সৈতেও কিছু সম্পৰ্কত নিশ্চয় মধুৰতা আহিব। লক্ষ্য কৰিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ
দিনটো কৰ্মক্ষেত্ৰত অকণমান ধৈৰ্যৰ কিছু প্ৰয়োজন হ'ব, কাৰণ কিবা গুৰুত্বপূৰ্ণ কাম হয়তো আপুনি দায়িত্বপূৰ্ণভাৱে কৰিব লাগিব, যাৰ বাবে অকণমান ধৈৰ্যৰ কিছু প্ৰয়োজন হ'ব। কিন্তু সহকৰ্মীসকলৰ মাজত আপুনি মান সন্মান আজি নিশ্চয় লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো স্থিৰ হৈ থাকিব, গতিকে বৰ বিশেষ ধন খৰচো নহয়। কিন্তু বন্ধু বান্ধৱৰ সৈতে ওলাই গ'লে কিন্তু আপোনাৰ খৰচৰ মাত্ৰা আজি বাঢ়িব পাৰে। লগতে ব্যৱসায়িক ক্ষেত্ৰত নতুন ব্যৱসায়ৰ পথ আপুনি বিচাৰি পাব, গতিকে ব্যৱসায়ৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে যদি আজি সৰু সুৰা ভ্ৰমণ কৰে, তেতিয়াহ'লে ভ্ৰমণে আপোনাৰ দিনটোত লাভ দিয়া দেখা যাব। আৰু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অৱশ্যে আপুনি ভাবি চিন্তি আগবঢ়াটো ভাল হ'ব। একেদৰে শিক্ষাৰ ক্ষেত্ৰত দিনটো অকণমান অধ্যয়নত মনোযোগ দিব লাগিব। মনোযোগ নিদিলে হয়তো অকণমান পঢ়াত কিছু বিষয়ত হয়তো আপুনি পিছ পৰি ৰ'ব পাৰে। অৱশ্যে নতুন বিষয় জনাৰ আগ্ৰহ আজি শিক্ষাৰ্থীসকলৰ বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপুনি যথেষ্ট সময় পাৰ কৰিবলৈ বিচাৰিব, কিন্তু কিবা কাৰণবশতঃ আপুনি ঘৰৰ পৰা বাহিৰতহে বেছি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটোত কিবা ভাল খবৰ আপোনাৰ সন্মুখত অহা দেখা যাব। আজি কিন্তু আপোনাৰ মনোবল বৃদ্ধিৰ বিশেষ যোগ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা অকণমান আপুনি জিৰণি লোৱাৰ প্ৰয়োজন আহি পৰিব, কাৰণ স্বাস্থ্যত হয়তো বেছি কাম কৰিলে দুৰ্বলতা আহিব পাৰে, যাৰ বাবে জিৰণি লোৱাৰ চেষ্টা কৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আপোনাৰ দক্ষতা আৰু কৰ্ম কৌশলতাই সহকৰ্মীৰ মাজত প্ৰশংসাৰ পাত্ৰ আপুনি হৈ পৰিব, যাৰ বাবে অন্য ব্যক্তি আপোনাক আজি প্ৰশংসা কৰা দেখা যাব। ব্যৱসায়িক লাভৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। যিসকল ব্যক্তিয়ে ডাঙৰ ডাঙৰ ব্যৱসায় কৰে তেওঁলোকৰ বিশেষ সুনাম অৰ্জনৰ যোগ আজি দেখা পোৱা গৈছে। লগতে নতুন চুক্তিত হয়তো আপুনি আজি অংশগ্ৰহণ কৰিবলগীয়া কিবা চুক্তিত হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যমভাৱে পাৰ হ'ব, কাৰণ আজি লাভৰ সম্ভাৱনা যদিও আছে, তথাপি খৰচৰ মাত্ৰাও দিনটোত দেখা পোৱা গৈছে। গতিকে অকণমান অতিৰিক্ত খৰচ যদি হ্ৰাস কৰিব পাৰে, তেতিয়াহ'লে দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱেই পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো অতি শুভ দিন, কাৰণ পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব, পঢ়া শুনাত সুনাম অৰ্জনো কৰিব পাৰিব। গতিকে শিক্ষাৰ ফালৰ পৰা শুভ। লগতে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি পৰিয়ালত অকণমান আপোনাৰ ওপৰত প্ৰেছাৰ থাকিব পাৰে। পৰিয়ালৰ দায়িত্ব আপুনি অকণমান পালন কৰিবলগীয়া হ'ব পাৰে। আত্মীয় ব্যক্তিয়ে হয়তো অকণমান মাজে সময়ে আমনিও আপোনাক কৰিব পাৰে। হয়তো সন্তানৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তানৰ ফালৰ পৰা অকণমান আমনি আজি দিনটোত পাব পাৰে। বাকী প্ৰেম সম্পৰ্কত আজি ইজনে সিজনৰ মাজত বুজাবুজি বৃদ্ধি পাব, যাৰ বাবে সামঞ্জস্যপূৰ্ণভাৱে দিনটো পাৰ হ'ব। প্ৰিয়জনৰ সৈতে ক'ৰবাত যোৱাৰ হয়তো সুযোগ সুবিধা পাব পাৰে। গতিকে আজি দিনটোত প্ৰেমৰ ফালৰ পৰাও শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। হয়তো স্কিনৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী কিন্তু আপোনাৰ বাবে সকলো দিশত দিনটো শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ অকণমান চিন্তা মনত চলি থাকিব পাৰে। আজি অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। গতিকে য'তে ত'তে আপুনি ধন ইনভেষ্ট কৰিলেও আজি আপোনাৰ বৰ বিশেষ লোকচানৰ সন্মুখীন আপুনি হ'ব নালাগে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ অৱশ্যে আজি দায়িত্ব থাকিব। গতিকে আপুনি দায়িত্বপূৰ্ণভাৱে পৰিয়ালৰ কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰতো কিছু সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। অৱশ্যে আপুনি কাম বনত আজি সুখী যেন অনুভৱ কৰিব পাৰিব। বিগত দিনত যদিও কাম কৰি আপুনি সিমান ভাল পোৱা নাছিল, আজি কিন্তু আপুনি কাম বন কৰি খুব ভাল পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো কিবা এনে কথা ক'ব পাৰে যি কথাই আপোনাৰ অকণমান খং বঢ়াব। গতিকে মাজে সময়ে হঠাৎ হয়তো খঙৰ মাত্ৰা বাঢ়িব পাৰে। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি কিবা কথা শিকিব আৰু জানিব পাৰিব। ঘৰত কিবা পুৰণা সামগ্ৰীৰ হয়তো আপুনি মেৰামতি কৰিবলগীয়া হ'ব পাৰে, নতুবা পুৰণা সামগ্ৰীৰ হয়তো চাফ চিকুণ কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগী আপোনাৰ ওপৰত খুব আজি আশা কৰি থকাও পৰিলক্ষিত হ'ব। সৰু সুৰা উপহাৰৰ আজি লেনদেন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে পঢ়াত আজি অকণমান মধ্যম, মনোযোগ দিয়াত হয়তো অকণমান চঞ্চলতা থাকিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো পুৰণা দিনৰ সমস্যা আপুনি সমাধান কৰিবলগীয়া আজি দিনটোত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু ধন আজি খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি জীৱনসংগীয়ে কিন্তু আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। জীৱনসংগীৰ সম্পূৰ্ণ সহায় সহযোগিতা আপুনি দিনটোত লাভ কৰিব। প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত আজি দিনটো অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। প্ৰিয়জনে হয়তো আজি আপোনাক মনৰ কিবা কথাও খুলি ক'ব পাৰে। আজি আনৰ সৈতে লগ হৈ হয়তো কিবা কাম আপুনি কৰিব লাগিব, কাৰণ অকলে কৰাতকৈ সেই ব্যক্তিসকলে কাম বনবোৰ আনৰ সৈতে লগ হৈ কৰিব ইচ্ছা কৰা দেখা যাব। দিনটোৰ শেষৰ ভাগত লাভৰ পৰিমাণ আপোনাৰ বেছি দেখা পোৱা গৈছে, কাৰণ দিনটোৰ আৰম্ভণিত বৰ বিশেষ লাভ নাথাকিব, কিন্তু শেষৰ ভাগত নিশ্চয় আপোনাৰ লাভৰ পৰিমাণ আজি বৃদ্ধি পাব। আৰু যিকোনো কাম এৰি সেই ব্যক্তিসকলে খুব ভাবি চিন্তিহে কৰা দেখা যাব। সিদ্ধান্তবোৰ খুব খৰতকীয়াকৈ এওঁলোকে আজি নলয়, কাৰণ খুব লাহে ধীৰেহে কাম বনবোৰ কৰা দেখা যাব। ঘৰত আপুনি কোনোবা ব্যক্তিৰ সৈতে আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে, কাৰণ ঘৰৰ এনে কোনো ব্যক্তি আপোনাক আজি আমনি কৰিব যি ব্যক্তিৰ সৈতে আপত্তি আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যাব। গতিকে মনৰ কথাবোৰ মনত আপুনি ৰাখি থাকিব নোৱাৰিব। গতিকে আনক ক'বলৈ হয়তো ইচ্ছা যাব পাৰে, কিন্তু কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি কোনোবা নিজতকৈ সৰু ব্যক্তিয়েও শিক্ষা ক্ষেত্ৰত কিবা উপদেশ আজি আপোনাক দিব পাৰে। গতিকে সৰুৰ পৰাও আপুনি কিবা উপদেশ আজি শিক্ষা ক্ষেত্ৰত লাভ কৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত ঘূৰা ফুৰা কৰাৰ যদি পৰিকল্পনা আছে, তেতিয়াহ'লে আপুনি সেই পৰিকল্পনাবোৰ আজি কৰক। দেখিব আপোনাৰ দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি কিবা নহয় কিবা বস্তু আপুনি অৱশ্যে ক্ৰয় কৰিব লাগিব। ঘৰতে হওক, নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক, আপুনি বয় বস্তুবোৰ ক্ৰয়
কৰিব লাগিব, যাৰ বাবে খৰচ অকণমান হ'ব পাৰে। কিন্তু ধনো আপোনাৰ লাভ হ'ব। গতিকে খৰচ হ'লেও ধন আগমনৰ পথ আপোনাৰ আজি বন্ধ নহয়। গতিকে ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। ঘৰত আজি উলহ মালহৰ এক পৰিৱেশ থাকিব, যাৰ বাবে ঘৰুৱা চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব। বিগত দিনৰ সমস্যাবোৰ সমাধান হোৱাৰ আজি পথ আপুনি বিচাৰি পাব। আজি অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত কিবা শুভ খবৰ হয়তো লাভ কৰিব পাৰে, হয়তো উপহাৰৰো আজি আদান প্ৰদান প্ৰেম সম্পৰ্কত হ'ব পাৰে। ইয়াৰ বাহিৰে আজি নতুন কিবা কথা জানিব আৰু শিকিব পাৰিব। বিশেষকৈ নতুন কথা জনাৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। আৰু আনক প্ৰভাৱিত কৰিবলৈ সেই ব্যক্তিসকল অকণমান কাম কৰি দেখুওৱা আনক দেখা যাব। গতিকে হয়তো আনক দেখুৱাবলৈ অকণমান যিকোনো ক্ষেত্ৰত আপোনাৰ খৰচ কৰাও দেখা যাব, কাম বন কৰাও আজি পৰিলক্ষিত হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ দিন, আৰু বিশেষকৈ পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। সৰু কালত কৰা কিবা কামৰো হয়তো আপোনাৰ স্মৃতি মনত আহিব পাৰে। আজি ঘৰত কাম বন অকণমান সন্ধিয়াৰ ভাগত আপুনি কৰিব লাগিব। সন্ধিয়াৰ ভাগত হয়তো ক'ৰবাত থাকিলেও আপুনি উভতি আহিও হয়তো ঘৰৰ কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। কৰ্ম কৌশলতাও আজি বৃদ্ধি পাব, যাৰ বাবে নতুন টেকনিক ব্যৱহাৰ কৰি সেই ব্যক্তিসকলে কাম বন কৰা দেখা যাব। শিক্ষাত অকণমান মধ্যম, কাৰণ সেই ব্যক্তিসকলে শিক্ষাগুৰুৰ আজি কিবা কথা শুনিবলগীয়া হ'ব পাৰে। অকণমান কঠোৰভাৱে হয়তো কোনোবা শিক্ষাগুৰুৱে আপোনাক কিবা কথা ক'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাক অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে। গতিকে অকণমান পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে, কিন্তু বিগত দিনৰ ভুলবোৰ এই ৰাশিৰ ব্যক্তিসকলে আজি শুদ্ধ কৰিব বিচৰাও পৰিলক্ষিত হ'ব। লগতে আপুনি নিজৰ সা সম্পত্তিৰ ওপৰত গুৰুত্ব ৰাখিব। কিবা হয়তো বয় বস্তু আপোনাৰ হেৰাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ওচৰ পাজৰৰ ব্যক্তিসকলে অৱশ্যে আপোনাক সমৰ্থন কৰিব। আপোনাৰ কাম, আপোনাৰ কথাবোৰত সকলো ওচৰ পাজৰৰ ব্যক্তিয়ে সমৰ্থন কৰা দেখা যাব। প্ৰেম সম্পৰ্কত আজি সঁচা প্ৰেম আপুনি লাভ কৰিব আৰু প্ৰিয়জনৰ সৈতে নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজি দিনটোত অৱশ্যে কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। আপুনি একেটা কাম কৰি থকাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। ইয়াৰ বাহিৰে আজি প্ৰয়োজনীয় সময়ত হয়তো বিপদত পৰা ব্যক্তিকো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। তেনে কোনো ব্যক্তিক সহায় কৰাৰ হয়তো সময় আহি পৰিব পাৰে। ঘৰত বৰ বিশেষ সময় আপুনি থাকিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে সন্ধিয়াৰ ভাগত আপুনি মনে মিলা ব্যক্তিৰ সৈতে যোগাযোগ হোৱা দেখা যাব। তেনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ সময় পাৰ হোৱা সন্ধিয়াৰ সময়খিনিত পৰিলক্ষিত হ'ব। আজি কিবা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। হয়তো সৰু সুৰা হ'লেও প্ৰগ্ৰেমত আপুনি আগভাগ ল'ব লাগিব। পঢ়া শুনাত অৱশ্যে বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ ইচ্ছা যাব। বাকী লক্ষ্য কৰিলে সকলো দিশত আজি দিনটো শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি জিৰণি সময় কিছু
লাভ কৰিব। বিগত দিনত যদি আপোনাৰ পৰিশ্ৰম অকণমান বাঢ়িছিল, আজি কিন্তু আজৰি সময় আপুনি যথেষ্টখিনি লাভ কৰিব। আজি অৱশ্যে বয় বস্তুবোৰ আপুনি ক্ৰয় কৰিব লাগিব, হয়তো সম্পত্তি হওক নতুবা আপোনাৰ ব্যক্তিগত কিবা বয় বস্তুৱে আজি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত কোনোবা শিশুৰ সৈতে আপুনি দিনটো পাৰ কৰিব লাগিব। আপোনাৰ নিজতকৈ সৰু ব্যক্তিৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। ব্যক্তিগত গোপনীয় কথা পৰালৈ আনক নক'ব, কাৰণ ব্যক্তিগত গোপনীয় কথা আনে গম পালে হয়তো অকণমান আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি যি কাম কৰিব সেই কামবোৰৰ কিছু মূল্য থাকিব, গতিকে সকলো কাম খুব নিখুঁতভাৱে খুব ধুনীয়াকৈ আজি কাম বনবোৰ কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি কাম বনবোৰ ভালদৰে কৰিব পাৰিব। আজি মনৰ চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব, গতিকে বিগত দিনৰ চিন্তাবোৰো আজি অকণমান নোহোৱা হ'ব। কিন্তু কোনোবা ব্যক্তিৰ সৈতে অকণমান মতভেদ দিনটোত থাকিব পাৰে মাজে সময়ে, গতিকে গুৰুত্ব ৰাখিব। জীৱনসংগীয়েও হয়তো কিবা কথাত অকণমান খং কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিন্তু বিদ্যাৰ ফালৰ পৰা শুভ। আজি কোনোবা সহপাঠীৰ সৈতে লগ হৈ একেলগে শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা যাব, গতিকে কথাবোৰ আলোচনা হোৱা শিক্ষা ক্ষেত্ৰত পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি অকণমান তেলোৱা বস্তু কমকৈ খোৱাৰ চেষ্টা কৰক, কাৰণ সৰু সুৰাভাৱে পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু ধন আগমনৰ আজি প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। আজি অৱশ্যে ফাঁচি থকা কাম বনবোৰ আগবাঢ়ি যাব, গতিকে ঘৰৰে হওক বাহিৰতে হওক কৰ্মক্ষেত্ৰতে হওক, যদি আপোনাৰ কিবা কাম আধৰুৱা হৈ আছে, ফাঁচি আছে, তেনেধৰণৰ কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে সম্পূৰ্ণ দিনটো আপুনি ব্যস্ত থাকিব লাগিব, বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থকাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি প্ৰিয়জনৰ মতে আপুনি চলিবলগীয়া হওক পৰিলক্ষিত হ'ব। লগতে আজি আপোনাৰ মনত নতুন নতুন টেকনিক, নতুন নতুন চিন্তাৰ উদয় হ'ব, গতিকে পজিটিভ চিন্তাবোৰ আজি আপোনাৰ মনত অহা দেখা যাব। অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰাও পৰিলক্ষিত হ'ব। যিকোনো কথাত আনৰ পৰা আপুনি সন্মান নিশ্চয় লাভ কৰিব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও আপোনাৰ খুব সুন্দৰ হ'ব, গতিকে আনৰ সৈতে মিলা প্ৰীতি আজি বৃদ্ধি পাব। আৰু কিবা কাৰণবশতঃ আপুনি অৱশ্যে সৰু সুৰা যাত্ৰা ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ আজি দিনটোত ধনুৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত পঢ়িবলৈ অকণমান কমকৈ মন যোৱা দেখা যাব। আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ বাহিৰে সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সহন শক্তি কিমান আছে সেই বিষয়ে হয়তো পৰীক্ষা ল'ব পাৰে, গতিকে অকণমান মনত ৰাখিব। আজি নিজৰ কাম বাদ দি অন্যৰ কামত ব্যস্ত থাকিলে আপোনাৰ লোকচান হ'ব পাৰে, কাৰণ কিবা সময়ত হয়তো আপুনি অকণমান আনৰ কামতহে বেছি ব্যস্ত থাকিব লাগিব, যাৰ বাবে আপোনাৰ কিবা কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম তৰ্ক আৰু যুক্তিৰে কৰা পৰিলক্ষিত হ'ব। কথা বতৰাবোৰো আজি তৰ্ক আৰু যুক্তিৰে কোৱা
দেখা যাব। আজি দিনটোত কিন্তু আপোনাৰ ধন প্ৰাপ্তি হ'ব, গতিকে ধনৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ দিনটোত ধন টকা পইচাৰ মেনেজ হ'ব। মানসিক শান্তিও আপুনি নিশ্চয় লাভ কৰিব, গতিকে বৰ বিশেষ মনত চিন্তাও নাথাকে। যিকোনো কাম গভীৰভাৱে অধ্যয়ন কৰিহে কৰা অৱশ্যে দেখা যাব। ঘৰুৱা কামত আপুনি কিছু সময় পাৰ কৰিব লাগিব, কাৰণ ঘৰৰ কাম বনত ব্যস্ততাৰ আজি যুগ পৰিলক্ষিত হৈছে। আৰু নিজৰ বাবেই হওক ঘৰৰ বাবেই হওক আপুনি কিবা সা সম্পত্তিও ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে প্ৰিয়জনে সৰু সৰু কথাত আপোনাক খং কৰিব পাৰে, গতিকে অকণমান সোনকালে বেয়া পাব পাৰে প্ৰিয়জনে কিবা কথাত, গতিকে অকণমান মনত ৰাখিব। আজি নতুন আইডিয়াবোৰ আপোনাৰ মনত আহিব, নতুন নতুন চিন্তাধাৰাই অকণমান আপোনাৰ নতুনকৈ মনত হয়তো অনুপ্ৰেৰণা দিব পাৰে। বিশেষভাৱে আজি সন্ধিয়াৰ সময়ত আপুনি কিবা ঘৰুৱা কামতেই হয়তো শুভ ফল লাভ কৰিব, গতিকে ঘৰত যদি আপুনি কাম বনত অংশগ্ৰহণ কৰি থাকে তেতিয়া দেখিব আপোনাৰ দিনটোত লাভৰ পৰিমাণ দুগুণ হিচাপত বৃদ্ধি পাব। ব্যক্তিগত কামো আপুনি কৰিব লাগিব। বিশেষকৈ আজি দিনটোত মনৰ কথা আনৰ সৈতে তেওঁলোকে শ্বেয়াৰ কৰাও দেখা যাব। মনত কথাবোৰ ৰাখিব সিমান নোৱাৰিব, আৰু মাতৃপক্ষৰ কোনোবা ব্যক্তিও আপোনাক আজি সহায় নতুবা উপদেশ দিব পাৰে। লগতে মাতৃৰ সৈতে সম্পৰ্ক সুন্দৰ হৈ থাকিব। উপদেশো হয়তো মাতৃয়ে আজি কিবা আপোনাক দিব পাৰে, গতিকে সম্বন্ধত মধুৰতা থাকিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে এইবাৰ যদি 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কাম বন বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবেই হয়তো অকণমান সোনকালে ভাগৰ যেন অনুভৱ হোৱা দেখা যাব, কিন্তু আৰ্থিক পক্ষৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। ধন টকা পইচাৰ আজি অভাৱবোৰ কমিব। মেনেজ যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন টকা পইচাৰ মেনেজ হোৱা পৰিলক্ষিত হ'ব। অৱশ্যে খৰচ যদি অদৰকাৰী ক্ষেত্ৰত কৰে তেতিয়াহ'লে কিন্তু অকণমান আকৌ পুনৰ সমস্যা দেখা দিব পাৰে, গতিকে সংযম হৈ খৰচ কৰাৰ চেষ্টা কৰিব। আজি শিশুৰ সৈতে বেছি সময় আপুনি পাৰ কৰিব লাগিব। ঘৰত থাকিলে ঘৰৰ কোনোবা শিশুক, বাহিৰত গ'লেও কোনোবা শিশুৰ সৈতে আপোনাৰ আজি সম্পৰ্ক থকা দেখা যাব। প্ৰেম সম্পৰ্ক এক নতুন ৰূপ ল'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা হয়তো চলিব পাৰে। আৰু নিজৰ বুদ্ধি বিবেকৰে এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আনৰ কথা বৰ বিশেষ শুনি থাকিবলৈ আজি আপোনাৰ মন নাযাব। নিজে যিটো ভাবে সেইটোহে কৰিবলৈ আজি মন যাব। কৰ্মৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলৈ হয়তো অকণমান মন যাব পাৰে, কিন্তু অতি সহজতে আনৰ দৃষ্টিও নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে অন্য ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। আপুনি আনৰ প্ৰভুত্ব আপুনি নিশ্চয় আনৰ মাজত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব। অৱশ্যে ঘৰৰ বজাৰ সমাৰ কৰাটো আপোনাৰ অকণমান খৰচ হ'ব পাৰে, কিন্তু মানসিক শান্তি আপুনি আজি নিশ্চয় দিনটোত লাভ কৰিব। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ ফালৰ পৰা হয়তো আপোনাৰ ওপৰত আজি সম্পূৰ্ণ ছাপোৰ্ট থাকিব, যাৰ বাবে আপুনি কিবা কাম কৰিলেও সেই কামৰ সমৰ্থন প্ৰিয়জনে আপোনাক নিশ্চয় কৰিব। বিদ্যাৰ্থীসকলৰ আজি সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, কাৰণ সন্ধিয়াৰ সময়ত মনত কিছু চঞ্চলতা অহা পৰিলক্ষিত হ'ব। ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়া শুনাটো ইচ্ছা গুৰুত্ব সম্পূৰ্ণভাৱে থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে মনৰ আশাবোৰ পূৰণ কৰিবলৈ হয়তো আনৰ উপদেশ ল'বলগীয়াও হ'ব পাৰে। আনৰ উপদেশ যদি লয় তেতিয়াহ'লে আপোনাৰ মনৰ আশাবোৰ সোনকালে পূৰণ হোৱা পৰিলক্ষিত হ'ব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংশত হয়তো অকণমান বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে অকণমান স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যদি ধন ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু লাভৰ যোগ আপোনাৰ সন্মুখলৈ আহিব, গতিকে ইনভেষ্ট কৰাৰ চেষ্টা কৰক, নিশ্চয় ধন আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ চিন্তা অকণমান মনত আহিব, পৰিয়ালৰ কেনেকৈ ভাল কৰিব পাৰি, কেনেকৈ পৰিয়ালৰ উন্নতি হয় সেই বিষয়ে আপোনাৰ মনত আজি কিছু চিন্তা চলি থাকিব। কৰ্মক্ষেত্ৰতকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কত বেছি গুৰুত্ব ৰখা পৰিলক্ষিত হ'ব। আজি অৱশ্যে প্ৰিয়জনে কিবা কথাত আপোনাক খঙো কৰিব পাৰে, গতিকে গুৰুত্ব দিয়াৰো আৱশ্যকতা আছে। যিকোনো কাম টেকনিকেৰে কৰিব বিচৰা দেখা যাব, কাৰণ কম সময়ত এই ৰাশিৰ ব্যক্তিসকলে কম কষ্টৰে কামবোৰ কৰিবলৈ আজি বিচৰা দেখা যাব। অৱশ্যে আপুনি কৰা তেনেধৰণৰ টেকনিকবোৰ আনে প্ৰশংসা কৰিব, গতিকে কৰ্মত আপুনি প্ৰশংসাও নিশ্চয় লাভ কৰিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, কোনোবা ব্যক্তিয়ে হয়তো দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে। ভাতৃ ভগ্নীৰ সৈতেও সম্পৰ্কত মধুৰতা নিশ্চয় থাকিব। অৱশ্যে ক'ৰবাত ফুৰিবলৈ যাব হয়তো মন যাব পাৰে, চিনেমা চাবলৈও হয়তো আপোনাৰ মন যাব পাৰে। বিভিন্ন ক্ষেত্ৰত মনোৰঞ্জনৰ ক্ষেত্ৰত আজি আপোনাৰ সময় পাৰ কৰিবলৈ ইচ্ছা যাব। জীৱনসংগীয়েও, বিশেষকৈ বিবাহিতসকলৰ জীৱনসংগীয়েও আজি মনৰ কথা হয়তো কিবা আপোনাক খুলি ক'ব বিচাৰিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।